মিডিয়াৰ সদ্ব্যৱহাৰ কৰি জীৱনত আগবাঢ়িব পাৰি। এই কথা কেৱল মুখেৰে নকৈ কৰ্মেৰে প্ৰমাণ কৰি দেখুৱাইছে গোলাঘাট জিলাৰ ৰঙাজানৰ এগৰাকী কিশোৰীয়ে। নাম তেওঁৰ মৌচুমী বৰুৱা, যিয়ে নিজৰ উদ্যম আৰু পৰিশ্ৰমেৰে গোলাঘাটবাসীৰ মনত এক বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। এই বছৰ 10ম শ্ৰেণীৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা দি উঠা মৌচুমীয়ে পৰীক্ষা শেষ হোৱাৰ পিছত ঘৰত বহি সময় নষ্ট নকৰি স্বাৱলম্বিতাৰ এক পথ বাছি লয়। আন 10গৰাকী কিশোৰীৰ দৰে সামাজিক মাধ্যমত সময় অতিবাহিত নকৰি স্বাৱলম্বিতাৰ পথ বাছি লোৱা মৌচুমীৰ এটা অনুপ্ৰেৰণামূলক ভিডিঅ'ই সলনি কৰি দিলে জীৱনৰ গতিপথ। ভিডিঅ'টো চাই মৌচুমীৰ মনত সুদৃঢ় হৈ পৰিল এক লক্ষ্য, নিজে কিবা এটা কৰি দেখুৱাব লাগিব। ভবাৰ পিছদিনাই হাতে কামে লাগিল মৌচুমী। বজাৰৰ পৰা বিভিন্ন ধৰণৰ সতেজ ফল মূল ক্ৰয় কৰি আনি ঘৰৰ এখন সাধাৰণ টেবুল আৰু এটি ছাতি লৈ ৰঙাজানৰ তিনিআলিত আৰম্ভ কৰিলে জিমি ফ্ৰুইটছ চালাড নামৰ এখন সৰু কিন্তু আশাৰ বিপণী। বয়সত সৰু হলেও মৌচুমীৰ সাহস আৰু আত্মবিশ্বাস আছিল বৃহৎ। প্ৰতিদিনে ৰাতিপুৱা 10 বজাত সতেজ ফল মূলৰ চালাডৰ পেকেট আৰু এটা আইচ বক্স লৈ নিজৰ বিপণীত বহে মৌচুমী। আম, আপেল, আনাৰস, তৰমুজ, আঙুৰকে ধৰি বিভিন্ন ফলেৰে তৈয়াৰ কৰা মৌচুমীৰ ফ্ৰুইট চালাডৰ সোৱাদ আৰু মান ক্ৰমে মানুহৰ মুখে মুখে বিয়পি পৰে। গোলাঘাটৰ স্থানীয় লোকৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰা পথিকসকলেও মৌচুমীৰ বিপণীত ৰৈ চালাড কিনিবলৈ আগ্ৰহ প্ৰকাশ কৰে। মাত্ৰ 50 টকাত পোৱা এই পুষ্টিকৰ ফ্ৰুইট চালাডৰ চাহিদা এনেকুৱা বাঢ়িল যে প্ৰতিদিনে মাত্ৰ 2 ঘণ্টাৰ ভিতৰতেই 50ৰ পৰা 60 পেকেট বিক্ৰী হৈ যায়। ইয়াৰ জৰিয়তে মৌচুমীয়ে দৈনিক 2000ৰ পৰা 3000 টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এই সাফল্যই মৌচুমীক কেৱল আৰ্থিকভাৱে স্বাৱলম্বী কৰাই নহয়, দিছে আত্মবিশ্বাস। সামাজিক মাধ্যমতো মৌচুমীৰ এই ক্ষুদ্ৰ ব্যৱসায় যথেষ্ট চৰ্চা লাভ কৰিছে। বহুলোকে মৌচুমীৰ কাহিনী শ্বেয়াৰ কৰি প্ৰশংসা কৰিছে। নৱপ্ৰজন্মৰ বাবে এক অনুকৰণীয় উদাহৰণ হিচাপে তুলি ধৰিছে। আগতকৈ পৃথক চিন্তা চৰ্চাৰে আৰু অবাবত সময় নষ্ট নকৰি নিজৰ কৰ্মস্পৃহা আৰু সাহসেৰে স্বাৱলম্বিতাৰ পথ বাছি লোৱা মৌচুমী বৰুৱা সঁচাকৈয়ে আজিৰ যুৱ প্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণা হৈ পৰিছে। মৌচুমী বৰুৱা ফোনলে ভিডিঅ' চাই আহিছে আৰু ইনষ্টাগ্ৰামত। এইটো গুৱাহাটী, বাহিৰৰ দেশৰ পৰা। হয় চাগে। বহুত মৰম দিছে, ভাল লাগিছে। গোলাঘাট টাউনৰ পৰা 50 একে বিকো। এইটো ফেব্ৰুৱাৰী মাহৰ পৰা। মেট্ৰিক পৰীক্ষা দিয়ে লাগি গৈছে আৰু। হয়। ক'বলৈ গ'লে আনি কৰি দিয়ে দাদাই, চব যোগাৰ কৰি দিয়ে। ওলাই আহো ৰাতিপুৱা 9টা। তেনেকে টাইমটো আজিকালি নিমিলে, সোনকালে শেষ হৈ যায়। 50। এইটো 11টা ফল মূল আছে। এইফালে অমিতা, তৰমুজ আৰু আঙুৰ দুবিধ আছে, আপেল আৰু এইবিলাক ড্ৰেগন ফ্ৰুট। দিনটোত 2000 3000। ফ্ৰুইট চালাড
দোকানখনৰ নামটো জুমি। এনেকৈ চবে ওলাই আহিবা নিজৰ বাবে, নিজৰ পইচা উপাৰ্জন বাবে। দোকানখন গোলাঘাট ৰঙাজান ডিমাপুৰ চাৰিআলি। সকলো আহিব খাবলৈ আমাৰ দোকান। প্ৰথমতে ভণ্টিগৰাকীক শুভেচ্ছা জনাইছোঁ। যিটো সময়ত আমি দেখা পোৱা যাওঁ ভণ্টিৰ দৰে ছোৱালী হওক বা ল'ৰাই হওক ঘৰৰ ভিতৰত সোমাই মোবাইল টিভি মোবাইলত গেম খেলি হয়তো ৰীল চাই বা ফেচবুকত ব্যস্ত থাকি সময় অতিবাহিত কৰে। কিন্তু ভণ্টিগৰাকীৰ চিন্তাধাৰা অলপ পৃথক। দেখিছে আপোনালোকে সতেজ ফল মূল, তেওঁৰ চিন্তাটো অলপ বেলেগ ধৰণৰ। সতেজ ফল মূল এনে পেকিং কৰি, বিশেষ একো নাই, ফল মূলকেইটা কিনিছে, এটা পেকিং কৰিছে, ইয়াত মছলা দিছে, নিমখ দিছে, এনেকৈ মিক্স কৰি তেওঁ ব্যৱসায় ভিত্তিত চিন্তাৰে আগবাঢ়িছে। সময় তেওঁ পঢ়া শুনাৰ লগতে সেই সময় পাইছে, সেই সময়ত এই ব্যৱসায়টো কৰাৰ তেওঁ মন কৰিছে। নিজৰ হাত খৰচ উলিয়াইছে। আপুনি কথা পাতিলে গম পাব তেওঁ হাত খৰচটো উলিয়াইছে। এটা মানে ভাল কথা, এটা সুন্দৰ কথা যে ভণ্টীয়ে নিজৰ সময়খিনি এটা সদব্যৱহাৰ কৰিছে। ছ'চিয়েল মিডিয়াৰ পৰা তেওঁ শিক্ষা লৈছে। তেওঁ ইনষ্টাগ্ৰামত দেখিছে এনেধৰণৰ ব্যৱসায় কৰিব পাৰি, তেওঁ ফেচবুকতো দেখিছে, বেলেগ ঠাইত তেনেধৰণৰ ব্যৱসায় কৰিছে। তেওঁ যে এগৰাকী ছাত্ৰী, যিটো সময়ত ছাত্ৰীগৰাকীয়ে বেলেগ ছাত্ৰ ছাত্ৰীসকলে নিজৰ স্কিন কেয়াৰৰ কথা চিন্তা কৰে যে ৰ'দত ওলালে স্বাস্থ্য বেয়া হ'ব বা দেখিবলৈ ধুনীয়াটোত আঘাত হ'ব, সেই কথাবিলাক তেওঁ চিন্তা নকৰি কিন্তু নিজৰ স্বাস্থ্যৰ কথা বা নিজৰ ধুনীয়াটো লৈ পেলাই এনেও দেখিবলৈ ভণ্টিগৰাকী বহুত ধুনীয়া, কিন্তু তেওঁ সেইটো চিন্তা নকৰি যে স্বাস্থ্যত কিবা অপকাৰ হ'ব বা ধুনীয়াটোত কিবা আঘাত হ'ব সেইটো চিন্তা নকৰি তেওঁ ব্যৱসায় কৰিবৰ কাৰণে ওলাই আহিছে। যে এনেধৰণেও যাতে মানুহে নিজৰ হাত খৰচ উলিয়াব পাৰি, সেই কথাটো যে তেওঁ মনলৈ আহিছে, সেই কথা বহুত সুন্দৰ। ল'ৰা ছোৱালী আজিকালি আগবাঢ়িব লাগিব, যিকোনো কামেই কৰিব লাগিব, যিকোনো কামেই কৰিবলৈ অলপ নিজে আগবাঢ়ি আহিব লাগিব। লাজটো কৰিলে নহ'ব, তেতিয়াহে আমাৰ সমাজখন আগবাঢ়ি যাব আৰু নৱপ্ৰজন্ম এটা বেলেগ দিশলৈ গতি কৰিব। অৰ্থনৈতিক দিশটো মনোখ্যাল কৰিবলৈ হ'লে এনেধৰণৰ কামবিলাক কৰিবই লাগিব। ঠিক আছে। আৰু পুনৰবাৰ মই ভণ্টিগৰাকীক শুভেচ্ছা জনাইছোঁ, ভাল কাম কৰিছে।